তেৰি ঐ ইমান হাজি কাচি গোটেই ৰঙিলি পমিলিজনী হৈ কলে ওলাই ঐ কলে ন যদি হয় ইমান গৰম উঠিছে ঐ বেলিটো তললৈ নামি অহা যেন লাগিছে তাকে কবাত ঠাণ্ডা ঠাণ্ডা পাও নেকি বোলো সেয়াকে বিচাৰি ওলাই আহিছো পিছে তই কোন পিনে পা ঐ মুনুকণক দেখিছিলি নেকি ঐ সেইটো মই অথনিৰে পৰা বিচাৰি ফুৰিছো কলে নগল খবৰ খাতিয়ে নাই মই নাই দেখাতো শুৱনি আমাৰ গাঁওখনতি ডেকা ল'ৰাৰে ভৰা পকেটত শিখৰ হাতত চাবা কাণত ব্লুটুথ লৈ ঘূৰা হয়তো মুনুকণৰ মাত নহয় জানো মুনুকণৰ মাতটো সেইটো বা বৰ ধুনীয়া কবিতা গাইছো মুনুকণ এইপিনা অথনিৰ পৰা মই তোকে বিচাৰি ফুৰিছো ক'ত তললং ক'ৰবাত ফুৰিছ মোকে বিচাৰি ফুৰিছ নেকি গৈছো মহাশয় আজিকালি বৰ ডেঞ্জাৰ কবিতা গাইছোন কিয় বিচাৰি ফুৰিছিলি কণপিতৰ ভাগৰ মেলেৰিয়া হৈছে মেলেৰিয়া গাঁৱলীয়া দৰৱত বোলে তোৰ ভাগৰ মাংস এচকল কাটি দৰৱত মিলাই দিলে বোলে সোনকালে ভাল হ'ব সেইটো কাৰণে তোক ঔষধ দিবলৈ বিচাৰি ফুৰিছিলো তই জমা দি দেই মুনুকণ কি ক কবিতাটো কিন্তু বৰ ধুনীয়া লাগিলে দেই শুনি আকৌ এবাৰ গাবি নেকি শুনিলি গাচোন গা শুন তেতিয়াহ'লে শুৱনি আমাৰ গাঁওখনতি ডেকা ল'ৰাৰে ভৰা পকেটত শিখৰ হাতত চাবা কাণত ব্লুটুথ লৈ ঘূৰা শুৱনি আমাৰ গাঁওখনতি গাভৰু ছোৱালীৰে ভৰা তাৰে এজনী পতাব নোৱাৰিলে কিহৰনো ডেকা ল'ৰা ষ্টপ হ'ব তোৰ কবিতা ইমানতে বন্ধ কৰ মোৰ কাণ কিবা তাল মাৰি যোৱা যেন লাগিছে তোৰ কবিতা শুনি তোৰ কাণ তাল মাৰি গ'ল নেকি কাণ তাল নেমাৰিব যিহে কবিতা গাইছে সঁচা কবিতা আকৌ এইটো তেৰি ধপাতৰ কাহিনীটো জানা নাই আৰু তই ধপাতৰ কাহিনী ধপাতৰ কি কাহিনী মই নাজানো নহয় কচোন নেজানো যদি শুন তেতিয়াহ'লে ধপাত আছিলে সৰগত পুষ্প পাৰিজাত মত্যত আহি হ'ল মলা ধপাত যিয়েই ধপাত নকৰে সেৱন তাৰ বোলে 14 গোষ্ঠী নৰকলৈ কৰিব গমন মিছা কলে কিটো হ'ব সেইটো কাৰণে ঈশ্বৰকে চিন্তি ময়ো মলি দিওঁ আৰু তহঁতৰ মাক মই কৈ দিম আজি তোক মই এনেই কৈহে চাইছো লগনীয়া জাত চব ছোৱালী মানুহবোৰ সঁচাকে বৰ লগনীয়া দেই তোক মই ট্ৰাইহে মাৰি চাইছো মইনো চাদা খাম নে বাৰু তোক মই কেলে মাতিছিলো কথাটো শুনিবি নে কি নে এনেকে ফালটো কোবাই থাকিবি তই নকলে মই কেনেকে শুনিম আকৌ তহঁতি দুটাই কথা পাতি থাক তেতিয়া মই যাওঁ দেই বাই ঠিক আছে তই যা দে কি কথা ক'বলৈ আছে ক আকৌ হাবিলে যাওঁ ব'ল আজি এতিয়া হাবিলে গৈ কিবা কৰিবি জানো আম কঁঠাল পকি চাগে খতমে হ'ল যিকেইটা চাগে কঁঠাল পকিবলৈ আছিলে কোনেবা আমি চাংকল শুৱনি কৰি থৈছে তোলে গছত থৈ দিছে হপায় আম কঁঠাল বিচাৰি নাযাওঁ নহয় ঔটেঙা বিচাৰি যাওঁ এতিয়া কেলে কোমলীয়া ঔটেঙা নাপায় জানো ব'ল লোকেল মাছৰ লগত খাবলৈ ঔটেঙা আনোগে তাৰপিছত আহি পানি মাছ ধৰিমহি হয়তো মই ঔটেঙা কথা পাহৰিছিলো জাননে ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল খালেহে বুজিবা হোৱা ধৰে মূল আৰে বাবা আগত গৈ ঔটেঙা কেইটাটো আনি ল তাৰপিছত হোৱাটো ল'বি কৰা ঔটেঙাৰ নাম শুনিয়ে মোৰ কিবা সেই গানটোলে মনত পৰি গৈছিলে আকৌ সেইটো কাৰণে দুলাইন গুণগুণাই দিলো আৰু কণপিতেও যায় নেকি এবাৰ লগ ধৰি চাওঁগে নেকি তিনিটা যাবলৈ ভাল লাগিব লগ ধৰি চাব পৰা যায় হাবিলে দুটাতকে বেছি হ'লে ভাল জাননে 3-4টা হ'লে গৈয়ে কিবা বহি লাগে বল নহ'লে সুধি চাওঁগে কণপিতেও যায় নেকি বল তেতিয়াহ'লে কণপিতক সুধি চাওঁগে সেইটো সুধি চাওঁগে বুলি কৈছো হয় কোন ধুমুনিত বা আছেগে তোক বিচাৰোঁতে যিমানহে দেৰি লাগিলে এতিয়া এডালৰ পৰা বিচাৰি পাওঁগে নাপাওঁগে এবাৰ ঘৰত গৈ বিচাৰি চাওঁগে পালে পাম নাপালে নাই আৰু কণপিতক নাপালে কোনোবা বেলেগ এটা পালেও লৈ যাম আৰু বল বেছিকে বিচাৰি নাথাকোগে এনেই সময় নষ্ট কৰি নেকি ঠিক আছে ঘৰত পালে পাম নাপালে বেলেগত বিচাৰি থাকিবলৈ নাই আৰু মহাশয় আছেনে নাই এতিয়া দে ভেবেলা চিঞৰ এটা মাৰি দে সেইটোৱে ওচৰৰ পৰা চিঞৰি থাকিলে ভালকে নুশুনে আকৌ ইয়াৰ পৰা চিঞৰিলে ক'ত শুনিব অলপ ওচৰলৈ গৈ ল'ম ব'ল সেইটো নোহোৱা নহয় বাৰু কণপিতৌ ঘৰত আছ নাই বাহিৰলৈ ওলাই আছোন ঘৰত জনপ্ৰাণী কোনোৱে নাই যেন পাইছো ভেবেলা কণপিতৌ আছনে নাই ঘৰত কোন মুনুকণ নেকি আছো গৈছো ভেবেলা মুনুকণ দুইটাই আহিলি কি সকাম লৈ আহিলি বা মানে আমি দুইটাহে হাবিলে গৈ আছিলো ঔটেঙা আনোগে বুলি লোকেল মাছৰ লগত বোলো খাবলৈ ভাল লাগিব তাকে আহি থাকোতে পটককে তোলে মনত পৰি গ'ল মই বোলো কণপিতৌ যায় নেকি সেইটো কাৰণে যাওঁ নেকি বুলি সুধিবলৈ আহিছিলো যাওঁ নে নাযাওঁ এতিয়া ঔটেঙা আনিবলৈ নে কিয় নাযাম আকৌ ময়ো লগ নাই কাৰণেহে যোৱা নাছিলো ভাবিছিলো বোলো কাৰোবাক লগ বিচাৰি যাব লাগিব তহঁত দুটা আহিলি ভালে হ'ল বল ময়ো যাওঁ বল তেতিয়াহ'লে বল মানে এটা কথা নহয় লোকেল মাছৰ লগত খাবলৈ ঔটেঙা বিচাৰি ওলাইছ যে ক'ৰবাত মাছ ধৰিলি নে কিনো ঔটেঙা আনি পানি ধৰিনি আকৌ এতিয়াও বহুত টাইম আছেচোন ঔটেঙাকেইটা আনিবলৈ যাতে কিমান কণ পৰ লাগিছেহে আহি পানি ধৰিলে মাছ ঢেৰ ঢেৰ হ'ব বল এতিয়া এনেকৈ কথা পাতি থাকিলে ইয়াতে বহুত দেৰি হ'ব বল তেতিয়াহ'লে যাব লাগে হাবিলে নোযোৱা বহুত দিন হ'ল আকৌ ন বহুত দিন হ'ল তোন আকৌ মই সেই তহঁতৰ লগত সেই তেতিয়া আম আনিবলৈ গৈছিলো যে তেতিয়াই যোৱা আম খোৱাৰ পিছৰ পৰা হাবিলে যোৱাই নাই কঁঠাল আনিবলৈ যাম বুলি ভাবি থাকোতে কঁঠাল পকি শেষেই হ'ল চাগে তেতিয়ালৈকে কঁঠাল থাকিব হয় কেনেবাকে 2-4টা কেঁচা কঁঠাল আছিলে যদিও কোনে আনি চাগে তাক হাল মাৰি কাৰ বা বিচনাতল শুৱনি কৰি থৈছে তাৰ কোনো ঠিকনা নাই ক'ত থাকিব এতিয়া কথাটো নোহোৱা নহয় বাৰু মুনুকণ সোনকালে বা আজি হাবিখন ইমান গহীন লাগিছে ন চৰাই চিৰিকটিৰ মাত এটাও শুনা নাই গহীন নহয় হ'ব কি চৰাই চিৰিকটি আজিকালি মানুহে মাৰি কৰিচোন খাস্তাঙে কৰিলে ক'ৰবাত অকণমান চৰাই এটা বহি থাকিব নোৱাৰে কেপেটালৈ যিটোহে তাত মানে পহু খেদা দিব আৰু ক'ত জংঘলত চৰাই থাকিব হয় কথাটো নোহোৱা নহয় অৱশ্যে দেই আৰু এটা কথা আজিকালি মানুহে এই কঠীয়া পাওঁতে যে দৰৱ দি দিয়ে তাতো বহুত মৰে জাননে আগতেচোন আমি কঠীয়া ৰখি থাকোতে চৰাই ঢেৰ চৰাই কাৰণে এখোজা ওলাই যাবলৈ শান্তি নাপাওঁ আজিকালি কঠীয়া পাৰিলে চৰাই দেখিছ দৰৱ দি ফুৰাদম দি খতম বনালে চব হয় আজিকালি ঘনচিৰিকা চৰাই দেখিয়ে নোপোৱা হ'লো কপৌ চৰাই কেতিয়াবা ক'ৰবাত কেনেবাকে এটা দুটা দেখি পাওঁ আৰু আমাৰ মুনুকণৰ কি হ'ল মাত চাত নাইকিয়া হৈ থাকিলে যে নে কিবা গৱেষণা কৰি আহিছ নেকি কি গৱেষণা কৰিব হয় তাৰ চাগে পকা আম কঁঠালকেইটালে মনত পৰিছে ন মুনুকণ হয় চাগে দেই যিহে মিঠা আম আছিলে এইবাৰ ন মুনুকণ এইডালৰ মাতবোৰ একো নাইকিয়া হ'ল যে কি হ'ল আকৌ মুনুকণ কণপিতৌ কি হ'ল
মুনুকনৰ মূৰত ঐ এইটো কি হ'ল মুনুকন তই ঠিকে আছ নে ঐ মোৰ আকৌ কি হ'ল মই ঠিকে আছো তহঁতি এটা পগলা হলি নেকি মোৰ ক'ত কি হয় দেখিলি ঐ হিংগিটাহে ওলাইছে ঐ এইকেইটা সাধাৰণ কথা বুজিছ সাধাৰণ কথা ঐ মুনুকন তই ঠিকে আছ তোৰ যে মূৰত হিংগিটা ওলাইছে তই গম পাইছ নাই চুই চাচোন এবাৰ কি কলি মই হিংগিটা কৰি ইনচাল কৰিবলৈ আহিছ মহৰ হিং নাথাকি কি থাকিব তহঁতক মই এতিয়াই ৰচোন চাল্লা মই হিংগিটালৈ হাঁহিবলৈ আহিছ কম্পিটো ভাগৰ দেই ভেবেলা এইটো বৰ বেয়াকে খেদি আহিছে সঁচাকে পেটবোৰ উলিয়াই দিব চাগে পলা পলা মুনুকন আমি কম্পিটো ভেবেলাহে আমি একেলগে আহিছিলোচোন তই আমাকো চিনি পোৱা নাই নে কেলে খুচিবলৈ খেদিছ তোৰ হিংগিটালৈ নাহাহুৱা আমাক নেখেদিবি তহঁতক আজি পেটৰ ভোঁ উলিয়াই দিম বুলি কৈছে নহয় উলিয়াই দিম আজি তহঁতক কোলা মহৰ হাতত ৰক্ষা নাই কিন্তু আয়ো মা এইটো সঁচাকে খুচিব দেই এইটো সঁচাকে পেটৰ ভোঁ উলিয়াব প্ৰাণটাকে পলোৱা কথা মা কচম ৰে কম্পিটো আজি মই যেনেকে দৌৰিলো জিন্দাগীটো মই এনেকে দৌৰিয়ে পোৱা নাই বৰ বেয়া ভয় খালো আকৌ দেই সঁচাকে এইটো হিংগিটা ক'ৰ পৰা আহি ওলালে মই বেয়া ভয় খালো আকৌ এতিয়া সেইটো কি হ'ব মুনুকনৰ মূৰত কি হিংগিটা থাকিবই নে কি বাৰু মোৰ কিবা ভয় ভয় লাগিছে দেই জানো দেই কি হ'ব মই একোৱে ধৰিব পৰা নাই এনেকে হিংগিটা থাকিবলৈ হ'লে কি হ'ব বাৰু মুনুকন হিংগিটা ক'ত লগাই দিলি কেনেকে লাগিল এইকেইটা হ'ব না হয়তো আহি ঘৰ ওলাই থাকে মাকে গোটেইখন খাই লগাই দিছে শুনিছে এইটো মুনুকনৰ হিং দুটা ওলাই আহিলেচোন কম্পিটো বল আমি আকৌ থকা ভাল হ'ব আকৌ আমাক দেখিব লাগিব বেয়া খেদিব আহা ক'ত ৰৈ আছ আকৌ মুনুকন হিংগিটাটো কেনেকে ওলালে হয় মা কচম সঁচাকে এটা হিংগিটা কেনেকে ওলালে বাৰু আয়ো কৃষ্ণ কৃষ্ণ মই পলোৱাহে কথা হয় বনা শুনিছে মুনুকনৰ মূৰত চাব আহকচোন কেনেকুৱা হিং দুটা ওলাল মুখখনো কিবা হৈ থাকিলে মুনুকন তোৰ হিংগিটা কেনেকে ওলাবলৈ পালে মানুহটো কি হ'ল ভিতৰ পৰা ওলাই নহা হ'ল যে শুনিছ নাই বোলো কি হ'ল মুনুকনৰ কি হ'ল নো কেলে ইমান চিঞৰ বাখৰ লগাইছ আপুনি চিঞৰ বাখৰ লগোৱাৰ কথা কৈছে দেখা নাই কেনেকে হিং দুটা ওলাই আহিছে হয়তো মুনুকন হিং দুটা ক'ত ওলালে আৰু মুখখন কি হ'ল তোৰ এখন কি হ'ল সুধি আছে ন দেখা নাই নেকি হিং দুটা ওলাইছে সেইটো আৰু সুধি থাকিবলগীয়া কথা নেকি দেখিছেচোন শুনিছে ই কেনেকুৱা কথা কৈছে শুনিছে শেষ হৈ গ'লো কোলা বামনৰ ওচৰলৈ যাবই লাগিব গম পাই গৈছো ইয়াৰ বাহিৰা কিবা এটা লম দিলে কোলা বামুণে কি কৰিব যোৱা যদি কোনোবা বেজৰ ওচৰলৈ যোৱা বা বামুণটোৰ ওচৰলৈ গৈ কি কৰিবা এইবোৰ কি হৈছে বেজেহে ভাল কৰিব পাৰিব বামুণে পাৰিব নেকি কিবা বেজৰ ওচৰলৈ নাযাব কিন্তু বেজৰ ওচৰলৈ গ'লে কথা বেয়া হৈ যাব কিন্তু একদম কৈ থলো মই আকৌ কেলে নাযাব আকৌ বেজৰ ওচৰলৈ গ'লেহে তোৰ এইবোৰ ভাল হ'ব নহ'লে এইবোৰ হিং চিং ক'ত লগাই আনিছগে তোৰ গাত বাহিৰা লাগিলে তই গম পাইছ নে নাই পোৱা ক'ত বেজৰ ওচৰলৈ যাবলৈ লৈছে এতিয়া মই খং উঠিব এতিয়া খোঁচা পেটবোৰ উলিয়াই পেলাম গম পোৱা নাই বেজৰ ওচৰলৈ যায় আয়ো মা মুনুকনৰ মাক শুনিছ নাই এইটো অকণমান পগলাই হ'ল পায় বৰকে ওচৰলৈ নাযাবি পিছলা সঁচাকে খুচিয়া পেটু চেটু উলিয়াই দিব এইটোৱে হিংগিটা ক'ৰ পৰা লগাই আনিছেগে দেখা নাই মানুহজন সঁচাকে কিহত কি খানে পালে হয় ল'ৰাটো কি হ'ব বাৰু এতিয়া ককাইদেউ শুনিছ নাই এইপিনে আমাৰ মুনুকনৰ কি হৈছে চাবিয়া মূৰত কিবা হিং দুটা ওলালেচোন কি হ'ল কেলে চিঞৰ বাখৰখন লগাই আছ সুধিবলৈ আহিছ দেখা নাই মুনুকনৰ মুখখন কি হ'ল মূৰতো হিং দুটা লগাই আনিছে হাবিলে যাওঁতে বাহিৰা পালে গম পাইছনে মই বেজৰ ওচৰলৈ যাবলৈ লৈছিলো গম পাইছনে বেজৰ ওচৰলৈ যাম বুলি কওঁতে যিটোহে মূৰটি ধৰিলে একে খোঁচাই পেটবোৰ উলিয়াই পেলাওঁ বুলিয়ে ধৰিছিলে কোনোমতেহে ৰক্ষা নাযাওঁ বুলি ক'লত হয়তো এইটোৱে ক'ত লগাই আনিলেগে হিংগিটা মুনুকন ক'ত কি হ'ল হয় ক'ত কিটো হ'ব আৰু হাবিলে যাওঁতে বাটতে লগ পালো বনৰীয়া মহ এটা বোলো তোৰ হিংগিটা মুখখনে দে দি দিলা আহি সেইটোনো কি ডাঙৰ কথা এইটো জহনী মৰাতে খুজি লৈ লগাই আনিছে এতিয়া এইকেইটা এৰুৱাবি কেনেকে হয় মাষ্টৰ ৰবা ক'ত মুই খুজি লৈ লগাই আনিছে ইয়াক বাহিৰাই পালে হাবিলে যাওঁতে তেতিয়াহ'লে আমি বেজৰ ওচৰলৈ যাবই লাগিব গম পাইছনে ইমান হুলস্থুলখন কেলে লগাই আছে হয় মুনুকনৰ হিং গজিলে বুলি কোৱা শুনিছো মই তাকে চাবলৈ আহিছো হুলস্থুলখন কেলে লগাই আছে সুধিবলৈ আহিছ মুনুকনৰ হিং গজিলে তোৰ ফূৰ্তি লাগিছে হিংগিটা এতিয়া কেনেকে আঁতৰাবি মুখখন চাচোন কেনেকুৱাখন হ'ল মুনুকন হিংগিটাই মুখখনে কেনেকে গজিলে হয় মোক কিন্তু বেছি ওলোটা পোলোটা কথা সুধি নাথাকিবি আকৌ কিবা খং উঠিব একে খোঁচাই পেটৰ ভোৰ উলিয়াই পঠিয়াম আকৌ কৈ দিলো কিন্তু আয়ো মা এইটোৱে সঁচাকে খুচিব নেকি হয় এইকেইটা হিঙে খুচিব লাগিলে মই যে মৰিয়ে থাকিম আৰু দেই মুনুকন আমি যদি এতিয়া বেজৰ ওচৰলৈ যাব নালাগে তেতিয়াহ'লে কি কৰিব লাগিব ন কি কৰিব লাগিব সুধিছ তহঁতে তেতিয়াহ'লে শুন মৰি খালি মানুহ এটা জীয়াই মোৰ মুখৰ আগত উলিয়াই দিবহি লাগিব তেতিয়াহে মোৰ মুখখন আৰু হিংগিটা আঁতৰি যাব বুজিলি নে তহঁতে শুনিছে কেনেকুৱা কথা কৈছে শুনিছে আনকালে এনেকৈ কথা নকয় আজি গৈ তই মত লাগিলেগে আৰু কৰ মানুহটো উলিয়াই দিবহি লাগে কি খন বকিছে বাৰু মুনুকন তই কি কৈছ কিবা একো ধৰিবই পৰা নাই মই ফালি মানুহ জীয়াই দিবহি লাগে সম্পূৰ্ণ কথাখিনি কোৱাচোন আমাৰ কিবা ভয়হে লাগিছে আৰু তোক দেখি কথাখিনি সম্পূৰ্ণকৈ ক'লেহে বুজি পাম নে কি বাৰু তোন আকৌ মুনুকন আমি এতিয়া ক'ত কি কৰিব লাগিব তই গোটেই কথাখিনি ভালকে কচোন তেতিয়াহে তই ভাল হবি কি কৰিব লাগিব শুনক তেতিয়া আয়ো মা ভয় চোৱা খাই গৈছো কেনেকে পিছফালৰ পৰা মাতি দিছে এনে আগফালে হিং জোকাই আছে ভেবেলা কি কৰিব লাগিব শুনক তেতিয়া বুলি ক'লি যে তহঁতে কিবা গম পাৱ নেকি পেহী মিছা ক'লে কিটো হ'ব হাবিলে যাওঁতে আমি তিনিটা একেলগে গৈছিলো ভেবেলা মুনুকনে মোক লগ ধৰি পানি লৈ গৈছিলে আমি তিনিটা একেলগে গৈছিলো হয় মই আগত তাৰপিছত ভেবেলা তাৰপিছত মুনুকন তিনিটা আগা পিছতে গৈ আছিলো কথা পাতি গৈ থাকোঁতে তাৰ মাত নুশুনি পানি ঘূৰি চাওঁতেহে দেখিছো তাৰ মূৰত হিং দুটা গজিলে আমি হিংগিটা কথা ক'বলৈ পালো কি নাপালো আমাক গোটেই খুচি পেটবোৰ উলিয়াবলৈ খেদিলৈ ফুৰিছে কোনোমতে আমি ঘৰ আহি ওলালোহি আয়ো মা ভয় চয় খুৱাই দিবি দেই মুনুকন কেলে এনেকে হাঁহিছ যাওঁতে মানে তহঁতি তিনিওটা একেলগে কৈছিলি পিছে এতিয়া কি কৰিব লাগিব কিবা গম পালি নেকি তহঁতি দুটাই কিবা গম পালি নেকি ভেবেলা আৰু কণপিটো গম পালি মানে হেৰি হ'ল কথাটো আমি ভয়ৰ চোতত একে চোতে গৈ আমাৰ গাঁও হৈ সিটো মোৰ ভেবেন বেজৰ ওচৰ পালোগে ভেবেন বেজৰ গোটেই কথাখিনি ক'লো গম পাইছেনে তাৰপিছত ভেবেন বেজে কৈছে বোলে মুনুকনহঁতৰ ককাকে হেনো আগতে
মহ এটা মাৰিছিলে সেই মহটো হেনো আত্মাটোৱে সদগতি পোৱা নাই আৰু সেইটো কাৰণে হেনো মুনুকণক পাই আৰু মুনুকণকে ধৰিলে শুনিছে আপোনাৰ দেউতাৰ কাৰণে আজি মোৰ ল'ৰাটো এই অৱস্থা হৈছেগে হাই মোৰ কপাল হেই এইজনী ৰবাহে তহঁতে সঁচাকে কৈছ না দেহা আমি যিটোহে ভয় খালো আমি এটাও মিছা কথা কোৱা নাই যি কৈছে চব সঁচা কথা কৈছো তাৰপিছত আৰু কি ক'লে এতিয়া কি কৰিলে ভাল হ'ব বুলি ক'লে তহঁতে কিবা সুধিছিলি নেকি নাই সোধা হৈছিলে আমি ভয় চোতত যোৱাহে নুসুধোতে বেজনে নিজে নিজে ক'লে বোলে আমাৰ গাঁৱৰ নামঘৰত গৈ সহায় এখন দি চাকি এগছ জ্বলাই এনেকুৱা মহ এটা মেলি দিম বুলি আগবাঢ়ি দিবলৈ কৈছে তেতিয়াহে হেনো ইয়াৰ শিংকেইটা ভাল হ'ব বোলে হে হয় নেকি শুনিছে ব'লক আমি টকাকৈ তেতিয়া নামঘৰ পৰা আহোগৈ হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনে পালে বাৰু ভিডিঅ'টো যদি চাই সঁচাকৈয়ে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক